নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই কি ৰেচিপি লৈছোঁ আপোনালোকে ইতিমধ্যে থালখনত দেখা পাইছে। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এয়া ভেদাইলতাৰ পাত মই ভালদৰে ধুই লৈছোঁ। এয়া বজাৰৰ পৰা কিনি অনা নহয়, মই টাবত দিছিলোঁ ওপৰত, ইমান ধুনীয়াকৈ হৈছে। আজি ভেদাইলতাৰ পৰা পকৰা বনাম, পকৰা বা বৰা যি কয়। আৰু এইফালে মই মচুৰ দাইল আধা ঘণ্টা আগতে তিয়াই থৈছিলোঁ গৰম পানীত, আৰু দাইলখিনি ভালদৰে ধুই লৈছোঁ। এইবিলাক আদা লৈছোঁ, জলকীয়া লৈছোঁ কেইটামান, আপোনালোকে নিজৰ পচন্দ মতে জলকীয়া দি দিব। প্ৰথমতে এই গোটেইখিনি মই ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। এয়া মিক্সি জাৰটো লৈছোঁ। আমি সকলোৱে জানো ভেদাইলতাৰ পাতত যথেষ্ট পৰিমাণে ঔষধি গুণ থাকে, নহয় জানো? আৰু ইয়াতে নিমখ দি দিছোঁ, আৰু এতিয়া এই গোটেইখিনি ইয়াতে দি দিম। খুব ধুনীয়া এটা পেষ্ট বনাই ল'ম। গোটেইখিনি একেলগে নুজুৰে, অলপ অলপকৈ দি দিম, দুবাৰত কৰিম। আৰু এয়া চাওক পেষ্টটো এনেকুৱা হৈছে, বহুত বেছি মিহি কৰা নাই যিহেতু মই পকৰা বনাম। আৰু এইফালে মই বাতি এটা লৈছোঁ, ইয়াতে এতিয়া মই ট্ৰান্সফাৰ কৰিম, আৰু বাকী থকাখিনিও মই এনেকৈ বনাই ল'ম। আৰু এইখিনি মোৰ ৰেডি হৈ গৈছে। এয়া চাওক, এতিয়া ইয়াতে মই দুটা পিঁয়াজ দিম। এনেকৈ পিঁয়াজখিনি মই স্লাইচাৰেৰে স্লাইচ কৰি লৈছোঁ, ইয়াতে দি দিছোঁ। তেতিয়া মানে কি হয়, এই পেষ্টটোৰ লগত মিলি যায়। আৰু ইয়াতে যিহেতু নিমখ দিছোঁ, এয়া মই গোটা জিৰা দিছোঁ, সেইটো অপশ্যনেল হয়, নিদিব পাৰে। আৰু এয়া হালধিটো নিদিব পাৰে, মই দি দিছোঁ। জলকীয়া আৰু নিমখটো আপোনালোকৰ নিজৰ পচন্দ মতে দিব। এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিওঁ। এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ, আৰু ইয়াতে ৰিফাইন তেল দি দিছোঁ, বহুত বেছি দিয়া নাই ৰিফাইন তেল। আৰু এইফালে মই পকৰাখিনিৰ কাৰণে ৰেডি কৰিছোঁ। এতিয়া এনেকৈ এটা এটাকৈ দি যাম। দিলোঁ, আৰু এইখিনি আছে, গোটেইখিনি নুজুৰে। আৰু গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম কৰি দিছোঁ। এনেকৈ বৰা ভাজিলে ভেদাইলতা বহুত টেষ্টি হয় খাবলৈ, কিন্তু পিঁয়াজ অকণমান সৰহকৈ দিব লাগে, তেতিয়াহে খাবলৈ ভাল লাগে। এয়া চাওক এটা চাইড হৈ গৈছে, আৰু এয়া চাওক লাহে লাহে হ'ব ধৰিছে, খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু ইয়াতে আপোনালোকে দেখিছে মই মছলা ব্যৱহাৰ কৰা নাই। মছলা ব্যৱহাৰ কৰিলে মানে কি হয়, ইয়াৰে ভেদাইলতাৰ যিটো গুণ থাকে সেই গুণটো নাইকিয়া হৈ যায়। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীক এনেকৈ ভেদাইলতাটো খুৱাব লাগে। এইখিনি হৈ গৈছে, চাওকচোন কিমান ধুনীয়া হৈছে, খুব ধুনীয়া এটা গোন্ধ আহিছে। আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই যদি ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।